সময়ত স্বাস্থ্য বিভাগে প্ৰসূতি তথা নৱজাতকসকলক নানা আঁচনিৰ জৰিয়তে কিছুমান বিনামূলীয়া সেৱা আগবঢ়াইছে সেই সময়তে এই আঁচনিসমূহ এচাবৰ বাবে হৈ পৰিছে সহজ ধন ঘটাৰ আহিলা তেনে এটা অভিযোগে উত্থাপিত হৈছে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ঘটনাৰ বিৱৰণী মতে 3 দিনৰ পূৰ্বে এই মহিলাগৰাকীয়ে স্বাভাৱিক প্ৰক্ৰিয়াৰে প্ৰসৱ কৰিছিল এটি কন্যা সন্তান আজি চিকিৎসকে প্ৰসূতিগৰাকী আৰু সদ্যজাত সন্তানটিক সম্পূৰ্ণ সুস্থ বুলি চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়ে কিন্তু আদৰণি সেৱাৰ জৰিয়তে নিজ গৃহত উপস্থিত হ'বলগীয়া প্ৰসূতিগৰাকীৰ স্বামীক জনৈক দত্ত উপাধিধাৰী আদৰণি সেৱাৰ গাড়ী চালকজনে 300 টকা দাবী কৰে কোনোমতে পেটে ভাতে খাই থকা পৰিয়ালটোৱে 300 টকা দিবলৈ অপাৰগ হোৱাৰ বাবে তেওঁলোক আদৰণি সেৱাৰ পৰা বঞ্চিত হ'ব লগা হয় আজি মই শিৱসাগৰ অসমীয়া চিকিৎসালয়ত আছিলোঁ থাকি আজি মোক ৰিলিজ দিছিলে মাইকনৰ ডেলিভাৰী কেছ আছিল ডেলিভাৰী কেছ আজি 3 দিন হৈছিল মোক 3 দিনত মোক ৰিলিজ দিছে ৰিলিজ দিলত মই এইখন কি গাড়ী আদৰণি গাড়ীখন মই বিচাৰিছিলোঁ যাবৰ কাৰণে ড্ৰাইভাৰজনে ক'লে তেতিয়া মোক 300 টকা লাগিব কিমান কিলোমিটাৰ হ'ব মই বোলো 20 কিলোমিটাৰ নহয় 18 কিলোমিটাৰমান হ'ব তেওঁ কৈছে কি মোক 300 টকা পইচা লাগিব তাৰপিছত মই ক'লোঁ 200 টকা দিম তাৰপিছত মোৰ পেচেণ্ট উঠিলেই উঠাৰ পিছতো তেওঁ নমাই পিনি বেলেগ পেচেণ্টক লৈ গৈছে তাত মোতকৈ 35 কিলোমিটাৰ আঁতৰৰ পেচেণ্ট লৈ গৈছে পইচা পাই পিনি ইয়াত ওচৰৰ পেচেণ্টবিলাক এৰি থৈ দূৰৰ পেচেণ্টবিলাক লৈ যায় তেওঁলোকে গাড়ী ইয়াত লগাই চিধা ভিতৰত গৈ মানে চিটে গৈ খবৰ কৰে দূৰৰ পেচেণ্ট ক'ৰ দূৰৰ পেচেণ্ট আছে সেইবিলাক খবৰ কৰি দূৰৰ পেচেণ্টবিলাক লৈ যায় আচাৰবিলাক লগত মানে সহযোগ কৰে তেওঁলোকে ফোনৰ নম্বৰ আছে ফোন কৰিব আমুকত থৈ আহিবি কিবা এটা দি দিব এনেকৈ যিবিলাক মানে ধৰক দূৰৰ পেচেণ্ট সেইবিলাক এনেকৈ ইয়াতে ৰাখি থয় তাৰপৰা লাষ্টত গৈ আমি মানে বলেৰে কেতিয়াবা দিওঁ এতিয়া আমাৰ গাড়ী এখন পঠাবলৈ কৈছোঁ আমি টেঙা পুখুৰীলৈ আমাৰ তেল ভৰাই তেখেতলোকে তেল ভৰাই দিছে তেল ভৰাই আমি গাড়ীখন পঠাম তেনেকৈ আমি আগতেও পেচেণ্ট নি আছোঁ পেচেণ্ট দালালি ব্যৱসায় সম্পূৰ্ণ দালালি ব্যৱসায় চলি আছে এই অভিযোগ উত্থাপিত হোৱাৰ পাছত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা ল'ব দুখীয়া নিষ্পেষিত জনতাৰ খবৰ ল'বলৈ স্বাস্থ্য বিভাগৰ সময় হ'বনে কেমেৰা পাৰ্চন মানৱ প্ৰতিমৰ সৈতে সৌৰভ কোচ বি লাইভ নিউজ শিৱসাগৰ